নগৰবাৰী গাঁও পঞ্চায়ত 30 নম্বৰ নগৰবাৰী গাঁও পঞ্চায়ত। আজি আমাৰ পঞ্চায়ত গঠনৰ কথা আছিলে। আজি হেৰি তাৰিখ আছিলে, আজি 10 তাৰিখ আছিলে। পঞ্চায়তত আজি হেৰি হৈছে, অনিয়ম হৈছে মানে হেৰি হৈছে। ইয়াতে মানে আজি হেৰি হ'ল, প্ৰথমতে প্ৰস্তাৱ হ'ল দুজনৰে। প্ৰস্তাৱ হোৱাৰ পিছত কৈছে শপত গ্ৰহণ হ'ল প্ৰথমতে, তাৰপিছত হ'ল প্ৰস্তাৱ হোৱাৰ পাছত কৈছে এতিয়া ভোট হ'ব বুলি কৈ পেলাই গোটেইকেইজন মেম্বাৰ বাহিৰত ওলাই দিছে। জুজবস্তি বাহিৰত ওলাই দিছে। ওলাই দি কেনে বাহিৰৰ পৰা এজন মাতি কেনে ভিতৰত অফিচাৰ আছে আৰু দুজনমান আছে। তাৰপিছত ভোট হৈছে, বাহিৰৰ পৰা এজন মাতিছে, মাতি কেনে ভোটটো কৰিছে। ভোটটো কৰাৰ পিছত তাৰপিছত কাউণ্টিং হ'ব লাগে। কাউণ্টিঙত ভিতৰত এটা আধা ঘণ্টাৰ ভিতৰত সোমাব দিয়া নাই। তাৰপিছত ডিক্লেয়াৰ দিছে মানে এজনৰ 4জন, বাকীজনৰ 6জন, এনেকৈ হোৱা বুলি এতিয়া ডিক্লেয়াৰ দিছে। ইলিগেল এইটো মেজিষ্ট্ৰেটে কৰিছে। যিজন আহিছিলে মেজিষ্ট্ৰেট তেওঁ কৰিছে। 5টা হৈছিলে, 5টা হৈ আহিছিলে। যোৱা 23 তাৰিখে আহিছিলে, 23 তাৰিখতো 5টা আহিছিলোঁ। 5টা আহিছিলে, 5টা অহা নাই। যোৱা এই মাহৰ 3 তাৰিখে আহিছিলে, 3 তাৰিখে 5টা আহিছে, 5টা অহা নাই। আজি 10জনে আহিছে, সেইকেইজন আহিছে আজি। আগত নহাকেইজন আজি আহিছে, কিন্তু আজি অহাৰ পিছত এইটো 2 নম্বৰী কৰি দিলে। এইটো মেজিষ্ট্ৰেটে কৰিছে। এইটো মেজিষ্ট্ৰেটে ওপৰৰ পৰা হেঁচা খাইছে, হেঁচা কৰি পেলাই কৰি দিছে। এইটো মই জানাত এইটো গুৰুজ্যোতিৰ হেঁচা পৰিছে। এইটো গুৰুজ্যোতিয়ে হেঁচা দিছে। এইটো গুৰুজ্যোতিয়ে হেঁচা দিছে। মোৰ গুৰুজ্যোতিৰ কিছুমান ৰেকৰ্ডিঙো আছে। তেওঁ কাক কি কৰিছে, কাক মেনেজ কৰিছে, কি কৰিছে, মোৰ তাত ৰেকৰ্ডিঙো আছে লাগিলে। এতিয়া মই কেছ দিম, এতিয়া মই হাইকোৰ্ট কৰিম। এইটো ইনলিগেল কৰিছে ডাইৰেক্ট। মোৰ মিছেছ আছিলে কেণ্ডিডেট, মোৰ মিছেছ আছিলে কি কয় জুমিয়াৰা বেগম।